মাজত মাত্ৰ এটা দিন 10 মাৰ্চৰ পুৱা 10:30 হোৱাৰ লগে লগেই প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে 9,000 টকা। কিদৰে লাভ কৰিব এই ধনৰাশি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী উপস্থিত থাকিব লাগিব সভাত, আৰু সভাত উপস্থিত থকাৰ সময়তে লাভ কৰিব এই ধনৰাশি। মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য আছে। মন্তব্য শুনাৰ পূৰ্বে আমি পুনৰ কৈছোঁ, মাজত মাত্ৰ এটা দিন বাকী আছে। 10 মাৰ্চ হোৱাৰ লগে লগেই 10 মাৰ্চৰ পুৱা 10:30 ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব 9,000 টকা। আৰু প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ প্ৰতিখন পঞ্চায়তত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ MAC অঞ্চলত BTCৰ VCDC অঞ্চলৰ নগৰসমূহৰ ৱাৰ্ডত হ'বলৈ গৈ আছে সভা, আৰু সভা চলি থকাৰ মাজতেই ৰাজ্যৰ মহিলাসকলে লাভ কৰিব 9,000 টকা। এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ, এইবাৰ টকা বঢ়াই দিয়া হৈছে, কিছু পৰিমাণে টকা বঢ়াই দিয়া হৈছে। পূৰ্বতকৈ বেছি টকা লাভ কৰিবলৈ গৈ আছে এবাৰ মহিলাসকলে। আৰু এটা দিন বাকী আছে। 10 মাৰ্চ হোৱাৰ মাত্ৰকে পুৱা 10 বজাৰ লগে লগেই সকলো সাজু হওক, নিজৰ একাউণ্ট চেক কৰক। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে অৰুণোদয় হিতাধিকাৰীৰ বাবে এখন সভা অনুষ্ঠিত কৰা হ'ব, আৰু সেই সভা হ'বলৈ গৈছে অসমৰ প্ৰতিখন পঞ্চায়তত কাৰ্বি আংলং ডিমা হাছাও জিলাৰ MAC অঞ্চলত BTCৰ VCDC অঞ্চলৰ নগৰসমূহৰ ৱাৰ্ডত হ'বলৈ গৈ আছে সভা। আৰু এই সভাখন চলি থাকোঁতেই ৰাজ্যৰ মহিলাসকলে লাভ কৰিব 9,000 টকা। মাথো বেংক একাউণ্ট চেক কৰিলে হ'ল, 9,000 টকা লাভ কৰিব। আৰু সেইবাবে মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী হিতাধিকাৰীক সভাত উপস্থিত থকাৰ আহ্বান জনাইছে। আৰু পুৱা 10 মাৰ্চৰ 10:30 হোৱাৰ লগে লগেই 40 লাখ মহিলাই লাভ কৰিবলৈ গৈ আছে 9,000 টকা। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য শুনোৱা হওক। নমস্কাৰ। আধা ঘণ্টা পিছতে মই জন আশীৰ্বাদ যাত্ৰা মাৰ্ঘেৰিটা সমষ্টিৰ পৰা আৰম্ভ কৰিম। যাত্ৰা আৰম্ভ কৰাৰ আগতে মই এটা সৰু খবৰ, অথচ যি 40 লাখ পৰিয়ালক প্ৰভাৱিত কৰিব তাৰ বিষয়ে দুআষাৰ কওঁ বুলি ফেচবুক লাইভলৈকে আহিলোঁ। ইতিমধ্যে আপোনালোক সকলো অৱগত যে অহা 10 তাৰিখ 10:30 বজাত অসমৰ 40 লাখ অৰুণোদয় পৰিয়াললৈ আমি 9,000 টকাকৈ আগবঢ়াম। এই উপলক্ষে অসমৰ প্ৰতিখন পঞ্চায়তত, অসমৰ প্ৰতিটো কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ MAC অঞ্চলত আৰু BTCৰ VCDC অঞ্চলত আৰু নগৰসমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰিছোঁ। 10:30 বজাত এই সভা অনুষ্ঠিত হ'ব, আৰু সভা চলি থাকোঁতেই আপোনালোকক আমি এই 9,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। সেইবাবে মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক এই সভাত উপস্থিত থকাৰ বাবে বিনম্ৰভাৱে নিমন্ত্ৰণ আৰু আমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলোৱে জানে, অসমত সৰ্বমুঠ 40 লাখ অৰুণোদয় পৰিয়াল আছে, আৰু আমি যেতিয়া 9,000 টকাকৈ তেখেতসকললৈ সন্মান হিচাপে আগবঢ়াম, সৰ্বমুঠ 3,600 কোটি টকা লাগিব। একেদিনত একেলগে 3,600 কোটি টকা এনেধৰণে হস্তান্তৰ কৰাটো এক অভিলেখত পৰিণত হ'ব। আপোনালোকৰ সাহস আৰু আপোনালোকৰ প্ৰেৰণাৰ বাবে আমি এনেধৰণৰ সাহসী কাম কৰিবলৈ সক্ষম হৈছোঁ। অহা 10 তাৰিখে পুনৰ কৈছোঁ, 10:30 বজাত আপোনালোকৰ গাঁৱৰ, আপোনালোকৰ পঞ্চায়তৰ সভাখনৰ নিৰ্দিষ্ট স্থানত আপোনালোক যেন আহি উপস্থিত হয়, আৰু 9,000 টকা আপোনালোকে যেন লাভ কৰে। এই মোৰ বিনম্ৰ অনুৰোধ। এইখিনি কথা ক'বৰ কাৰণে ফেচবুক লাইভত আহিছিলোঁ। অলপ সময় পিছতে আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিম। আপোনালোকক ফেচবুকৰ জৰিয়তে লগ পাই থাকিম। বহুত বহুত ধন্যবাদ। আপোনালোকলৈকে মোৰ অজস্ৰ প্ৰণাম, মৰম আৰু ভালপোৱা। আশীৰ্বাদ কৰি থাকিব।